গৌৰৱ গগৈ বিজয়টো এটা দুৰ্ঘটনা আছে। পঞ্চায়ত বিধানসভাত আমি এনেও জিকিলো, কিন্তু মই ভাবো যে যোৰহাটৰ ৰাইজ আজি যথেষ্ট খঙত আছে। তেওঁলোকে খুব ক্ষোভিত। ঈদ আহিছে, নামাজ পঢ়াটো নিজৰ স্বাধীনতা, কিন্তু যোৰহাটৰ সংসদজনে গুৱাহাটীত নামাজ পঢ়িব নে যোৰহাটত পঢ়িব? আজি মুকলি বিহু প্ৰথম দিনাৰ বিহু লতাশিলত পতাকা উত্তোলন কৰিব কাৰণেতো আমি আছোৱেই, কিন্তু আপুনিতো যোৰহাটত থাকিব লাগে। গৌৰৱ গগৈ বিজয়টো এটা দুৰ্ঘটনা আছে। সেই সময়ত কিহৰ কাৰণে যে সেই সময়ত ৰাইজে ভাবিছিলে যে লোকসভাত তেওঁ ভাল মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছিল যে বিধানসভাত কিন্তু লোকসভাত ডেকা ল'ৰাজনক দিওঁ, তেখেতে এটা ব্যতিক্ৰমী কাম কৰিব। আৰু যোৰহাটৰ মানুহৰ চিন্তাধাৰা অলপ সদায় ব্যতিক্ৰম হয় আৰু তেওঁলোকে অলপ আগলৈ চিন্তা। গতিকে তেখেতসকলে মনত ভাবিছিল যে সংসদত এজন আমাৰ সবল প্ৰতিনিধি থাকক আৰু বিধানসভাত আমি বিজেপিক ৰাখিম। সেই ধৰণৰ এটা চিন্তা আছিল। কিন্তু যোৱা এটা বছৰ যোৰহাটৰ বিষয়ে এটা কথা সংসদত নকলে, অসমৰ বিষয়ে এটা কথা নকলে, আৰু গোটেই সময়ছোৱাত ভাৰত বিৰোধী কামৰ লগত নিজক জড়িত কৰি পঞ্চায়ত বিধানসভাত আমি এনেও জিকিলো, কিন্তু মই ভাবো যে যোৰহাটৰ ৰাইজ আজি যথেষ্ট খঙত আছে। তেওঁলোকে খুব ক্ষোভিত। আজি আপোনালোকে এটাই কথা চাওক যে ঈদ আহিছে, নামাজ পঢ়াটো নিজৰ স্বাধীনতা, কিন্তু যোৰহাটৰ সংসদজনে গুৱাহাটীত নামাজ পঢ়িব নে যোৰহাটত পঢ়িব? আজি মুকলি বিহু প্ৰথম দিনাৰ বিহু লতাশিলত পতাকা উত্তোলন কৰিব কাৰণেতো আমি আছোৱেই, কিন্তু আপুনিতো যোৰহাটত থাকিব লাগে।